নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আগন্তুক আগষ্ট মাহত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পাব পাঁচ ৰাশিয়ে, যাৰ ফলত আগন্তুক মাহৰ মাজভাগৰ পৰা পাঁচ ৰাশিৰ ব্যক্তিৰ জীৱনলৈ মহা সংযোগ আহি ভাগ্য মুকলি হৈ কপাল ফুলাৰ সম্ভাৱনা আছে। জ্যোতিষ শাস্ত্ৰৰ মতে মাহ দিন পৰিৱৰ্তনৰ লগে লগে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ সলনি হৈ ৰাশিৰ কুণ্ডলীত ইষ্ট দেৱতাৰ কৃপা পৰে। ইষ্ট দেৱতাৰ শুভ প্ৰভাৱৰ ভাগ্যৰ চমৎকাৰ আহে। আগষ্ট মাহৰ মাজভাগৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পৰিছে পাঁচ ৰাশিৰ ওপৰত। সেয়েহে আশা কৰা হৈছে আগষ্ট মাহৰ মাজভাগৰ পৰা এই পাঁচ ৰাশিৰ ব্যক্তিৰ ভাগ্যশালী হৈ ভাগ্যৰ দুৱাৰ মুকলি হৈ যিকোনো ক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'ত কোৱা পাঁচ ৰাশিৰ ব্যক্তিৰ বাদেও যে বাকী সাত ৰাশিৰ বেয়া হ'ব সেয়া কেতিয়াও নহয়। আগষ্ট মাহত কম বেছি পৰিমাণে সকলো ৰাশিয়ে শুভ ফল পাব আৰু সকলো ৰাশিৰে শুভ ফল দেখা গৈছে। এই পাঁচ ৰাশিৰ ওপৰত নৱগ্ৰহৰ উপৰিও ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্ণ কৃপা পৰিছে, সেয়েহে এই পাঁচ ৰাশিৰ ব্যক্তি ভাগ্যশালী হ'ব বুলি কোৱা হৈছে। জ্যোতিষ গণনা অনুসৰি এই পাঁচ ৰাশিৰ ব্যক্তিৰ জীৱনলৈ ইষ্ট দেৱতাৰ পূৰ্ণ কৃপা পৰাত সৌভাগ্যৰ দুৱাৰ খোল খোৱাৰ পূৰ্ণ সম্ভাৱনা হৈ পৰিছে আৰু তেওঁলোকে যিকোনো ক্ষেত্ৰতেই ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্ণ কৃপা পাবলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম অহা আগষ্ট মাহৰ মাজভাগৰ পৰা এই পাঁচ ৰাশিৰ ব্যক্তিয়ে কেনেকৈ অধিক সফলতা পাব, নৱগ্ৰহৰ প্ৰভাৱ কেনেধৰণৰ হ'ব আৰু কি কি ক্ষেত্ৰত ভাগ্যশালী পাঁচ ৰাশিয়ে সফলতা পাব। অন্যহাতে বাকী সাত ৰাশিৰ ব্যক্তিয়ে আগষ্ট মাহত কি কৰিলে তেওঁলোকৰ ৰাশিৰ ইষ্ট দেৱতাৰ প্ৰভাৱ শুভ হৈ ভাগ্যশালী ৰাশিকেইটাৰ দৰে লাভৱান হ'ব পাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিটো ৰাশিৰ বাবে অত্যন্ত দৰকাৰী ভিডিঅ'। গতিকে আপুনি যদি ভিডিঅ'টো চাই আছে তেনে সম্পূৰ্ণকৈ চাওক। আগষ্ট মাহত আপোনাৰ ৰাশিৰ বাবে গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনে পৰিছে আৰু আপুনি কেনেকৈ কি কি ক্ষেত্ৰত অধিক লাভৱান হ'ব পাৰিব কথাখিনি জানি নিশ্চয় উপকৃত হ'ব পাৰিব। ইয়াৰ উপৰিও যদি আপোনাৰ ৰাশি এই পাঁচ ৰাশিৰ ভিতৰত নাই তেনে আপুনি কোন কোন ক্ষেত্ৰত কি কাম কৰি অধিক লাভৱান হৈ অৰ্থনৈতিক ক্ষেত্ৰখনত টনকিয়াল হ'ব পাৰিব, কেনেকৈ জীৱনত আগুৱাব পাৰিব, আগষ্ট মাহৰ পৰা সকলো কথা জানিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক আগষ্ট মাহৰ মাজভাগৰ পৰা শ্ৰীকৃষ্ণৰ পৰম কৃপাত কোন কোন ৰাশিৰ ভাগ্য উদয় হ'ব আৰু কি কি কামত সফলতা পাব, লগতে অন্য সাত ৰাশিয়ে আগষ্ট মাহত কি কৰিলে ভাগ্যশালী ৰাশিকেইটাৰ দৰে আগুৱাব পাৰিব। কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ভগৱান শ্ৰীকৃষ্ণক ভক্তি কৰি জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যেতিয়া কোনো ৰাশিৰ কুণ্ডলীত ইষ্ট দেৱতাৰ পৰম কৃপা পৰে তেতিয়া নৱগ্ৰহৰ যিকোনো বেয়া প্ৰভাৱে একো ক্ষতি কৰিব নোৱাৰে। আগষ্ট মাহৰ মাজভাগৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পৰিছে কেইটামান ৰাশিৰ ওপৰত। সেইকেইটাৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ আ লৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি সেই ব্যক্তিৰ মেঘ ৰাশি হয়। মেঘ ৰাশিৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পৰিছে আগষ্ট মাহৰ মাজভাগৰ পৰা। মেঘ ৰাশিৰ ব্যক্তিসকলে যিকোনো ক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হ'ব। বিশেষকৈ এই ৰাশিৰ ব্যক্তিসকল আৰ্থিক কষ্ট কেতিয়াও নাপায়, তেওঁলোকে আৰ্থিকভাৱে সদায় টনকিয়াল হৈ থাকে। মাতা লক্ষ্মীৰ পৰম কৃপা থাকে এই ৰাশিৰ ওপৰত। তেওঁলোকে জীৱনত যিকোনো ক্ষেত্ৰত সফলতা আনি সম্পদশালী বা ধনশালী হ'ব পাৰে। জাতক সুখী, সত্যপৰায়ণ, সুব্যৱসায়ী হয়। নিজৰ অত্যাধিক মনৰ যি বল আছে সেই বলৰ ফলতেই তেওঁলোকে উন্নতি কৰিবলৈ সক্ষম হয়। কামৰ প্ৰতি আগ্ৰহ তেওঁলোকৰ বেছি হয় আৰু এই আগষ্ট মাহত তেওঁলোকৰ কুণ্ডলীত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পৰিছে, যাৰ ফলত তেওঁলোকে উৎসাহ উদ্দীপনা পাব আৰু আগবাঢ়ি যাব পাৰিব। আগষ্ট মাহৰ মাজভাগৰ পৰা আপোনাৰ ৰাশিৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পৰিছে। আপুনি যিকোনো ক্ষেত্ৰত আগুৱাই যাবলৈ সক্ষম হ'ব। আপোনাৰ মনোবল দুগুণ বৃদ্ধি পাব আৰু সকলো ক্ষেত্ৰতেই মংগল হ'ব।
ৰাহু কেতুৰ বেয়া প্ৰভাৱ শূন্য হ'ব আৰু মংগল আৰু বৃহস্পতিৰ দৃষ্টি পৰিব। লগতে আপোনাৰ ৰাশিৰ কুণ্ডলীত ভগৱান শ্ৰীকৃষ্ণ অৰ্থাৎ আপোনাৰ ইষ্ট দেৱতাৰ পৰম কৃপা পৰিছে। ব্যৱসায় বাণিজ্যত প্ৰচুৰ পৰিমাণে উন্নতি হ'ব। অৰ্থনৈতিক ক্ষেত্ৰখন বহল হ'ব। আপোনাৰ এই মাহটোৰ মাজভাগৰ পৰা অৰ্থাৎ আগষ্ট মাহৰ মাজভাগৰ পৰা চাকৰিত পদোন্নতি আছে, নতুন চাকৰিৰ যোগ আছে। যিসকলে কৰ্ম সংস্থাপনৰ বাবে চিন্তা কৰি মন বেয়া কৰি আছে তেওঁলোকে অলপ কষ্ট কৰক। মংগলৰ কৃপাত আপোনাৰ চাকৰি যোগ আছে। চৰকাৰী বেচৰকাৰী যিকোনো দিশতেই আপোনাৰ চাকৰি হ'ব পাৰে। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত অৰ্থনৈতিক ক্ষেত্ৰখনত এই মাহটোৰ মাজভাগৰ পৰা আপোনাৰ কোনো অসুবিধা নাপায়। অৱশ্যে নিজৰ জেদ ভাৱটো অলপ কমাব লাগিব। আপোনাৰ ব্যৱসায় বাণিজ্যৰ যিকোনো ক্ষেত্ৰত যদি আপুনি লোকচান হৈ আছিল সেই লোকচানখিনি এই মাহটোৰ মাজভাগৰ পৰা পূৰণ হ'ব। আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখন বহল হ'ব। নতুন নতুন সংযোগ আহিব পাৰে। নতুন ব্যক্তিৰ লগত যোগাযোগ হ'ব পাৰে। সেই নতুন ব্যক্তিৰ জৰিয়তে আপোনাৰ ব্যৱসায় কিছু বহল হ'ব আৰু লাভৱান হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ বেয়া নহয় এই আগষ্ট মাহটো। এই আগষ্ট মাহৰ পৰা শিক্ষাৰ্থীসকলে নিজৰ কৃতিত্ব অৰ্জন কৰিব পাৰিব আৰু সুখ্যাতিৰে তেওঁলোকে নিজৰ ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। তেওঁলোকৰ সকলোখিনি বাধা বিঘিনি আঁতৰি গৈছে। তেওঁলোকে যিকোনো দিশতেই পঢ়াৰ শৈক্ষিক যিকোনো দিশতেই তেওঁলোকে আগুৱাবলৈ সক্ষম হ'ব। পাৰিবাৰিক ক্ষেত্ৰখনতো সুফলেই দেখা গৈছে। আগতে আপুনি যোনবোৰ ক্ষেত্ৰত অশান্তি পাই আছিলে পাৰিবাৰিক ক্ষেত্ৰত সেই অশান্তিসমূহ লাহে লাহে নাইকিয়া হ'ব। ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পৰিছে আপোনাৰ ৰাশিৰ ওপৰত। আপোনাৰ এই পাৰিবাৰিক ক্ষেত্ৰখন এই আগষ্ট মাহৰ মাজভাগৰ পৰা অতি ভাললৈ আহিব। আপোনাৰ ঘৰত যোনবোৰ পৰিৱেশৰ কাৰণে আপুনি মনোকষ্ট পাই আছিলে, আপোনাক হিংসা বা আপোনাক বেয়া পাই আছিলে ঘৰৰ ব্যক্তিসকলে বা নিজৰ পৰিবাৰে কিছু কিছু ক্ষেত্ৰত কথা লুকুৱাইছিলে, এই সকলোখিনি অন্ত পৰিব আৰু আপুনি সুখ শান্তি পাব পাৰিবাৰিক ক্ষেত্ৰখনত। যিসকল ব্যক্তিয়ে খেলা ধূলাৰ প্ৰতি আগ্ৰহ আছিল তেওঁলোকে খেলা ধূলাত কিছু আগবাঢ়িব পাৰিব। তেওঁলোকে নতুন নতুন সুবিধা পাব আৰু সেই সুবিধা যদি তেওঁলোকে গ্ৰহণ কৰিব পাৰে তেওঁলোকে আগুৱাই যাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভালেই। এই আগষ্ট মাহটোত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ ধন টকা পইচা খৰচ কৰিবলগীয়া নহয়। আগষ্ট মাহত আপোনাৰ স্বাস্থ্য সুস্বাস্থ্য হৈ থাকিব। আগষ্ট মাহৰ মাজভাগৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা দ্বিতীয় ৰাশিটো হৈছে সিংহ ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ম আৰু মূৰ্ধন্য তৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি গণনা অনুসৰি সিংহ ৰাশি হয়। সাধাৰণতে সিংহ ৰাশিৰ জাতক জাতিকাসকল বেছি খঙাল হয়। তেওঁলোক অতি কৰ্ম উদ্যমী হয়। নিজে তেওঁলোকে কোনো ক্ষেত্ৰতেই পাছ পৰি নাথাকে। সকলো ক্ষেত্ৰতে তেওঁলোক আগৰণুৱা হয়। তেওঁলোকৰ খং বেছি যদিও তেওঁলোকৰ অন্তৰবোৰ বৰ কোমল। তেওঁলোকে মানুহক বেয়াকৈ ক'লেও পিছত তেওঁলোকে সেই মানুহৰ প্ৰতি ভাল ভাৱ আনি সেই মানুহক সহায় কৰিবলৈ চেষ্টা কৰে। আপোনাৰ ৰাশিৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পৰিছে আৰু নৱগ্ৰহৰ শুভ দশা পৰিছে। আগষ্ট মাহৰ মাজভাগৰ পৰা আপুনি যিকোনো ক্ষেত্ৰতেই সফলতা পাব। আগতে যোনসমূহ কাম আপোনাৰ আধৰুৱা হৈ আছিল বা বন্ধ হৈ আছিল সেই কামসমূহে পূৰ্ণতা পাব। আপোনাৰ ব্যৱসায় বাণিজ্য কিছু বহল হ'ব। ব্যৱসায় বাণিজ্যত আপুনি লাভৱান হ'ব পাৰিব। কিছু কিছু ক্ষেত্ৰত আপুনি কষ্ট কৰিব লাগিব। আপুনি ব্যৱসায় বাণিজ্য কৰি আছে তাত অধিক গুৰুত্ব দিব লাগিব। কিছু কিছু ক্ষেত্ৰত জটিলতা আহিব পাৰে। সেয়েহে নিজে যদি গুৰুত্ব দিয়ে অৰ্থাৎ আনলৈ ভৰসা নকৰি যদি নিজে সেইখিনিৰ তত্ত্বাৱধান ল'ব পাৰে তেনে অধিক ফলপ্ৰসূ হ'ব পাৰিব। যিসকলে চাকৰি বাকৰি বা পঢ়া শুনা কৰি আছে তেওঁলোকেও নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব লাগিব। তেতিয়া তেওঁলোকে এটি সন্তোষজনক সুফল পাবলৈ সক্ষম হ'ব আৰু সুখী অনুভৱ কৰিব পাৰিব। এটা কথা ঠিক, আপোনাৰ আগৰ মাহতকৈ অৰ্থাৎ যোৱা মাহকেইটাতকৈ এই মাহটোত ব্যৱসায় বাণিজ্য অতি প্ৰসাৰ হ'ব আৰু ব্যৱসায় বাণিজ্যত অধিক লাভৱান হ'ব পাৰিব। মাহৰ প্ৰথম সপ্তাহৰ পাছৰ পৰাই ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন পাব। আপুনি যিসমূহ পৰিকল্পিত কাম আছিল সেইসমূহে প্ৰাণ পাব আৰু পূৰ্ণতা পাব। এই মাহত আপুনি আগতে যোনখিনি পৰিকল্পনা কৰি থৈছিল সেই কামসমূহে পূৰ্ণতা পাবলৈ সক্ষম হ'ব আপোনাৰ পৰিশ্ৰমৰ ফলত। আপুনি যদি কিবা কামৰ বাবে টকা পইচা আগধন হিচাপে দি থৈছিল কিন্তু সেই ক্ষেত্ৰত আপুনি আগুৱাব পৰা নাছিল, এই মাহত আপুনি সেই ক্ষেত্ৰখনত আগুৱাব পাৰিব। আপুনি যি টকা পইচা দি থৈছিলে সেইখিনি ঘূৰাই পাব
নহ'লে সেই টকা পইচাৰ পৰা আপুনি লাভৱান হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ শিক্ষাৰ ক্ষেত্ৰখন অধিক ফলপ্ৰসূ হ'ব। এই মাহত আপুনি শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগুৱাব পাৰিব। আপুনি যোনবোৰ ক্ষেত্ৰত পাছ পৰি আছিল শিক্ষাৰ বিষয়টোত সেইখিনি ক্ষেত্ৰত আপুনি আগুৱাব পাৰিব। বিশেষকৈ আপোনাৰ ৰাশিৰ ওপৰত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পৰিছে আগষ্ট মাহৰ মাজভাগৰ পৰা। যেতিয়া কোনো ৰাশিৰ কুণ্ডলীত ইষ্ট দেৱতাৰ কৃপা পৰে তেতিয়া সেই ৰাশি ভাগ্যশালী হয়। আপোনাৰ ৰাশিৰ ওপৰতো সেই প্ৰভাৱ পৰিছে। প্ৰেমৰ ক্ষেত্ৰখনত আপোনাৰ সুফল দেখা গৈছে। প্ৰেমত আপুনি যোনখিনি বাধা বিঘিনি পাই আছিল সেই বাধা বিঘিনিখিনি দূৰ হ'ব। আশা কৰা মতেই আপুনি আগুৱাব পাৰিব। আৰু প্ৰেমত কিছু ক্ষেত্ৰত আনৰ কথা মতে আপুনি পিছ পৰিবলগীয়া হয়। যদি আনৰ কথা বিশ্বাস কৰে তেতিয়াহ'লে আপোনাৰ নহ'ব। আপুনি কেতিয়াও আনৰ কথা বিশ্বাস নকৰিব। প্ৰেমৰ ক্ষেত্ৰখনত সফলতাৰে আপুনি বুজাবুজিৰে আগুৱাই যাওক। স্বাস্থ্যৰ ক্ষেত্ৰখনত আপোনাৰ ভাল দিশেই দেখা গৈছে। স্বাস্থ্য মোটামুটি এই মাহত আপোনাৰ ভাল হ'ব। আগষ্ট মাহৰ মাজভাগৰ পৰা ভাগ্যশালী হ'বলৈ গৈ থকা তৃতীয় ৰাশিটো হৈছে কন্যা ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো প মূৰ্ধন্য ঠ দন্তীয়া থৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি তেওঁলোক কন্যা ৰাশি হয়। কন্যা ৰাশি ব্যক্তিসকল সাধাৰণতে ধাৰ্মিক আৰু কষ্ট সহিষ্ণু। তেওঁলোকে যিকোনো ক্ষেত্ৰতেই নিজৰ কষ্টৰ বলত সফলতা আনিবলৈ সক্ষম হয়। তেওঁলোক পৰোপকাৰী আৰু পৰৰ দুখত দুখী সুখত সুখী হ'ব পাৰে। আপোনাৰ ৰাশিৰ ওপৰত আগষ্ট মাহৰ মাজভাগৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পৰিছে আৰু নৱগ্ৰহৰো পৰম কৃপা পৰিছে। গুৰুৰ পৰম কৃপা পৰাত আপোনাৰ ভাগ্যৰ যোগ হৈ আপুনি সৌভাগ্যশালী হ'বলৈ গৈ আছে। আপোনাৰ ৰাশিত ধন সংযোগ আহিছে। আপুনি আগষ্ট মাহটোত ধন আৰু শক্তিৰ পৰিচালনা কৰিব লাগিব। আগষ্ট মাহত ঘৰৰ প্ৰয়োজনীয় কিছু ক্ষেত্ৰত আপোনাৰ পকেটৰ পৰা অৰ্থাৎ আপোনাৰ সাঁচতীয়া ধনৰ কিছু পৰিমাণ খৰচ হ'ব পাৰে। ঘৰ দুৱাৰ নিৰ্মাণ কৰা বা গাড়ী মটৰ লোৱাৰ ক্ষেত্ৰত অথবা মাটি বাৰী কিনাৰ ক্ষেত্ৰত আপোনাৰ সাঁচতীয়া ধনৰ কিছু পৰিমাণ খৰচ হ'ব পাৰে। আপোনাৰ এই মাহটোত ব্যৱসায় বাণিজ্যৰ লাভৰ পৰিমাণ বেছি হ'ব। নতুন ব্যৱসায়ৰ সুযোগ আহিব। আপুনি যিকোনো ক্ষেত্ৰতে সফলতা পাব। আপোনাৰ ব্যৱসায় বাণিজ্য বহল হ'ব। আপুনি নতুন মানুহৰ লগত নতুন ঠাইত ব্যৱসায় প্ৰসাৰ কৰিব পাৰিব। অৰ্থনৈতিক ক্ষেত্ৰখনত আপুনি কিছু সুবিধা পাব। অৱশ্যে আপোন মানুহৰ পৰা আপুনি কিছু ক্ষেত্ৰত শত্ৰুতা পাব পাৰে। আপুনি আনক বিশ্বাস কৰি এৰি দিয়াতকৈ নিজৰ তত্ত্বাৱধানত যিকোনো কাম ৰাখি থ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰখনতো আপোনাৰ শুভ সংযোগ আছে। চাকৰিত পদোন্নতি আছে আৰু নতুন চাকৰিৰ যোগ আছে। শিক্ষাৰ ক্ষেত্ৰখনত আপোনাৰ শিক্ষাৰ দিশত কিছু জটিলতা থাকিব পাৰে। শত্ৰুৰ পৰা কিছু হেঁচা পাব পাৰে। আপুনি অতি সাৱধান হ'ব লাগিব এই মাহটোত। শিক্ষাৰ ক্ষেত্ৰখনত আপোনাৰ শত্ৰুৰ প্ৰভাৱে কিছু শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে। সেয়েহে আপুনি কিছু ক্ষেত্ৰত সতৰ্ক নহ'লে শিক্ষাৰ ক্ষেত্ৰখনত আপুনি পিছ পৰি যাব পাৰে। অৱশ্যে ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আপোনাক শত্ৰুৱে বিশেষ আমনি কৰিব নোৱাৰিব। আপুনি যদি সতৰ্ক হয় আপুনি শত্ৰুৰ কবলৰ পৰা ৰক্ষা পৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰখনত সুফল দেখা গৈছে। পাৰিবাৰিক ক্ষেত্ৰখনত মাজে মাজে কণ্ডল লাগিলেও আপোনাৰ প্ৰতি শনি গ্ৰহৰ পৰম কৃপা আছে। আপুনি শনি গ্ৰহৰ কৃপাত যোনখিনি শত্ৰুৱে আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰখনত যথেষ্ট অসুবিধা আনিবলৈ চেষ্টা কৰে সেই চেষ্টাখিনি সিমান সফল নহয়। আপোনাৰ ৰাশিৰ ওপৰত শনি গ্ৰহৰ পৰম কৃপা থকাৰ বাবে আপুনি সেই শত্ৰুৰ চেষ্টাসমূহ ব্যৰ্থ কৰিব পাৰিব আৰু শত্ৰুৱে আপোনাক একো কৰিব নোৱাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মোটামুটি ভালেই। এই মাহটোত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰখন বিশেষ বেয়া নহয়। আপুনি বিশেষ টকা পইচা খৰচ কৰিবলগীয়া নহয় স্বাস্থ্যৰ ক্ষেত্ৰখনত। আগষ্ট মাহত ভাগ্যশালী হ'বলৈ গৈ থকা চতুৰ্থ ৰাশিটো হৈছে তুলা ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্তীয়া তৰে আৰম্ভ হয় সেই ব্যক্তিসকল ৰাশি গণনা অনুসৰি তুলা ৰাশি হয়। তুলা ৰাশিৰ ব্যক্তিসকল সাধাৰণতে নম্ৰ স্বভাৱৰ হয়। তেওঁলোক বহুভাষী হয়। জ্যোতিষশাস্ত্ৰৰ প্ৰতি বেছি আগ্ৰহী হয়। তেওঁলোকে মানুহক দেৱতা জ্ঞান কৰিব পাৰে আৰু বন্ধুবৰ্গক বেছি ভাল পায়। জাতক সহজ সৰল, অনুভূতিপ্ৰৱণ আৰু মধুৰ কথাৰ গৰাকী হ'ব পাৰে। মনত দৃঢ়তা তেওঁলোকৰ খুব বেছি, যাৰ বাবে যিকোনো ক্ষেত্ৰত তেওঁলোকে কষ্ট কৰি সফলতা আনিব পাৰে। আপোনাৰ ৰাশিৰ ওপৰত আগষ্ট মাহৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পৰিছে আৰু
গুৰু গ্ৰহৰো পৰম কৃপা পৰিছে, যাৰ ফলত আপুনি যিকোনো ক্ষেত্ৰতেই সফলতা পাবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্য, চাকৰি বাকৰিৰ ক্ষেত্ৰত, পাৰিবাৰিক ক্ষেত্ৰত, আপুনি যিকোনো ক্ষেত্ৰত সফলতা পাবলৈ সক্ষম হ'ব। ব্যৱসায় বাণিজ্যত যদি আপুনি অংশীদাৰী ব্যৱসায় কৰি আছে, তেনে কিছু ক্ষেত্ৰত সতৰ্ক হ'ব লাগিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ৰ লগত কিছু মনোমালিন্য হোৱাৰ সম্ভাৱনা আহিব পাৰে। মাটি বাৰীৰ ক্ষেত্ৰত অৰ্থাৎ পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে। ককাই ভাইৰ সৈতে কিছু মনোমালিন্য হ'ব পাৰে। অৱশ্যে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত আপুনি অতি সুফল পাব। যদি আপোনাৰ নিজা ব্যৱসায় বাণিজ্য কৰি আছে, তেনে উন্নতি যথেষ্ট আছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত ওপৰৰ কৰ্মচাৰীৰ পৰা কিছু চাপ পাব পাৰে। অৱশ্যে আপোনাৰ কৰ্মদক্ষতাৰ পৰিচয় দি হেলা ৰঙেৰে আপুনি শুদ্ধ যে আছে এই কথাটো প্ৰমাণ কৰিব পাৰিব। আগষ্ট মাহটোত শত্ৰুৰ সমস্যাই আপোনাক কিছু মনোকষ্ট দিব পাৰে, কিন্তু আপুনি যদি সকলো ক্ষেত্ৰত সাৱধানে আগবাঢ়িব পাৰে, তেনে আপোনাক কোনেও একো নৌমেডালো লৰাব নোৱাৰে। যিসকল ব্যক্তিয়ে অনলাইন ব্যৱসায় কৰি আছে, তেওঁলোকে এই মাহত অৰ্থনৈতিক ক্ষেত্ৰখনত বিশেষ ফলাফল দেখুৱাব পাৰিব। শিক্ষাৰ্থীসকলৰ বাবে এই আগষ্ট মাহটো মজলীয়া হ'ব। তেওঁলোকে যি কৰিব তাৰ ফল নেহেৰাই, তেওঁলোকে তাৰ ফলহে পাব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আগষ্ট মাহটোৰ এই ৰাশিৰ বাবে বৰ এটা ঠিক নহ'ব। সময়মতে যোগাযোগ কৰিব নোৱাৰাৰ বাবে তেওঁলোকৰ মাজত কিছু মনোমালিন্য হোৱাৰ সুযোগ আহিব পাৰে। পাৰিবাৰিক ক্ষেত্ৰখনত সুখ হ'ব। পাৰিবাৰিক ক্ষেত্ৰখনত বুজাবুজিৰ মাজেৰে চলিবলৈ সক্ষম হ'ব আপুনি। স্বাস্থ্যৰ ক্ষেত্ৰখনত ভালেই যাব আগষ্ট মাহটোত। আগন্তুক আগষ্ট মাহত ভাগ্যশালী হ'বলৈ গৈ থকা পঞ্চম তথা অন্তিম ৰাশিটো হৈছে ধনু ৰাশি। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্তীয়া ধ, ভ, ফৰে আৰম্ভ হয়, ৰাশি গণনা অনুসৰি সেই ব্যক্তিসকল ধনু ৰাশি হয়। ধনু ৰাশিৰ ব্যক্তিসকল সাধাৰণতে কীৰ্তিমান, লোকপূজ্য, বংশৰ শ্ৰেষ্ঠ হ'ব পাৰে। নিজে বহুজনৰ আপোন, ধনৱান, ভক্তিপৰায়ণ, প্ৰিয়ভাষী হ'ব পাৰে। জাতক চঞ্চল, পৰিশ্ৰমী আৰু নিজৰ ইচ্ছামতে কাম কৰিব পাৰে। কাম কাজত তেওঁলোকে অধিক পৰিশ্ৰম কৰিব পাৰে, অধিক কৰ্মদক্ষতাৰ পৰিচয় দিব পাৰে, যাৰ বাবে তেওঁলোকে উদ্যোগপতি, কৰ্ম নিপুণতা আৰু তেওঁলোকে যিকোনো ক্ষেত্ৰত সফলতা আনিব পাৰে। তেওঁলোক অধিক পৰিশ্ৰমী আৰু তেওঁলোকৰ মনত যি এটা নতুন ভাৱ আহে, সেই ভাৱটোৰ দ্বাৰাই তেওঁলোকে সোনকালে উন্নতি কৰিব পাৰে। সমাজৰ সকলো শ্ৰেণীৰ লগতে তেওঁলোকে মিলি থাকিব পাৰে। আগষ্ট মাহত আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি হৈছে। ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপা পাবলৈ সক্ষম হৈছে আপুনি এই মাহটোত, যাৰ ফলত আপোনাৰ জীৱনত যথেষ্ট পৰিৱৰ্তন আহিব। আগত আপুনি যিবোৰ মনোকষ্টত দিন পাৰ কৰিছিল, সেই মনোকষ্টবোৰ নাইকিয়া হ'ব। সেই মনোকষ্টৰ পৰা পৰিত্ৰাণ পোৱাৰ পূৰ্ণ সুযোগ মিলিছে। নৱগ্ৰহৰ যিকোনো বেয়া প্ৰভাৱে আপোনাৰ ৰাশিৰ ওপৰত একো প্ৰভাৱ পেলাব নোৱাৰে। আগষ্ট মাহৰ পৰা ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপাপৰাত সেইসমূহ বিপদ আঁতৰিব আপোনাৰ ৰাশিৰ পৰা। ঘৰুৱা শত্ৰুৰ পৰা যি এক অশনি সংকেত আপুনি পাই আছিল, এই মাহটোৰ পৰা আপুনি সেই অশনি সংকেতবোৰ নাপায়। আপুনি ঘৰুৱা শত্ৰুৰ পৰা অশান্তি পাবলগীয়া নহয়। এই মাহটোত আপুনি যথেষ্ট উন্নতি কৰিব পাৰিব। যদি আপুনি ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে, তেনেহ'লে ব্যৱসায় বাণিজ্যৰ প্ৰতি আপুনি মন দিয়ক। যথেষ্ট অৰ্থনৈতিকভাৱে লাভৱান হোৱাৰ সুযোগ আহিছে আপোনাৰ। আপুনি যদি ভালদৰে কৰিব পাৰে, তেনেহ'লে এই মাহটোতে আপুনি অৰ্থনৈতিকভাৱে যথেষ্ট টনকিয়াল হ'ব পাৰিব। আপোনাৰ ব্যৱসায়ত নতুন সুবিধা আহিব। আপুনি যদি সেই সুবিধাবোৰ গ্ৰহণ কৰিব পাৰে, তেনে আপোনাৰ উন্নতি হোৱাটো নিশ্চিত হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰখনতো আপুনি যদি চাকৰি বাকৰিৰ কাৰণে কিছু ক্ষেত্ৰত লাগি আছিল, আগৰ কেইটা বছৰত আপুনি বহুত চেষ্টা কৰিও সুফল পোৱা নাছিল, এই মাহটোৰ পৰা যদি আপুনি চেষ্টা কৰে, তেতিয়াহ'লে আপুনি চেষ্টাৰ ফল পাবই পাব। চৰকাৰীয়ে হওক বা বেচৰকাৰীয়ে হওক, আপোনাৰ ভাগ্যত যিকোনোভাৱেই চাকৰিৰ সংযোগ আহিছে। আপুনি চেষ্টা কৰক, আপুনি সফল হ'বই হ'ব। শিক্ষাৰ ক্ষেত্ৰখনতো এই ৰাশিৰ ব্যক্তিসকল যথেষ্ট আগবাঢ়িব পাৰিব। এই মাহটোৰ পৰা এওঁলোকৰ কপাললৈ মংগলৰ যোগ আহিছে। মংগলৰ কৃপা থাকিলে কোনো ক্ষেত্ৰতে পিছ পৰিবলগীয়া নহয়। যিকোনো ক্ষেত্ৰত মংগলেই হয়। চেষ্টা কৰক, চেষ্টা কৰা মতে আপুনি সুফল পাবলৈ সক্ষম হ'ব। প্ৰেমৰ ক্ষেত্ৰখনত আপুনি সফলতা পাব। আপোনাৰ শুভ সংযোগ আহিছে প্ৰেমত।
আপুনি প্ৰেমত আগত যেনেকৈ কষ্ট পাইছিল বা আঘাত পাইছিল এই মাহটোৰ পৰা আপুনি কেতিয়াও তেনেকুৱা হ'বলগীয়া নহয়। পাৰিবাৰিক ক্ষেত্ৰখনত আপুনি সুফল পাব। পাৰিবাৰিক ক্ষেত্ৰখনতো সুফলেই দেখা গৈছে। আপুনি পাৰিবাৰিক ক্ষেত্ৰখনত সুখ শান্তি পাব এই মাহটোৰ পৰা। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ বেয়া নহয়, স্বাস্থ্য আপোনাৰ ভালেই যাব। মোটামুটি এই মাহটোৰ পৰা আপোনাৰ স্বাস্থ্যৰ উন্নতিৰ দিশে আগবাঢ়িব। প্ৰিয় বন্ধু বান্ধৱীসকল, আগন্তুক আগষ্ট মাহত যদি কোনো ৰাশিৰ ব্যক্তিয়ে গুৰুৰ বাবদ অন্ন বস্ত্ৰ দান কৰিব পাৰে বা ব্ৰাহ্মণ শিক্ষক আদি শ্ৰেণীক অন্ন বস্ত্ৰ দান কৰে, তেতিয়াহ'লে তেওঁলোকৰো ভাগ্যৰ ফলাফল অতি লাভজনক হ'ব। তেওঁলোকৰ গুৰুৰ দোষ যোনখিনি আছিলে সেইখিনি খণ্ডন হ'ব। আগষ্ট মাহত এই 5 ৰাশিৰ ব্যক্তিৰ জীৱনলৈ সৌভাগ্য আহিছে। বাকী 7 ৰাশিয়ে যে কিবা কৰিব নোৱাৰিব এই কথা নহয়। বাকী 7 ৰাশিয়েও তেওঁলোকে নিজৰ নিজৰ কৰ্ম কৰিব পাৰিব। ইষ্ট দেৱতাৰ পৰম কৃপা পাইছে এই 5 ৰাশিয়ে, সেইবাবে এই 5 ৰাশিৰ কথা কোৱা হ'ল। বাকী 7 ৰাশিয়েও নিজৰ কৰ্মৰ বাবে সুফল পাবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।